ক্ৰিকেট অসম ইউটিউব চেনেললৈ স্বাগতম। আগন্তুক টি20 ৱৰ্ল্ড কাপৰ কাৰণে ইতিমধ্যে ভাৰতীয় নিৰ্বাচক মণ্ডলীয়ে 15জনীয়া সদস্যৰ ভাৰতীয় দল ঘোষণা কৰি দিছে আৰু সেই 15জনীয়া দলৰ ভিতৰত কোন কোন আছে সেয়া আমি চাই ল'ম। বেটছমেন হিচাপে আছে ৰোহিত শৰ্মা অধিনায়ক, যশস্বী জয়সৱাল, বিৰাট কোহলি, সূৰ্যকুমাৰ যাদৱ আৰু উইকেট কিপাৰ বেটাৰ হিচাপে আছে ঋষভ পন্ত, সঞ্জু চেমছন। ফাষ্ট বলিং অলৰাউণ্ডাৰ হিচাপে আছে হাৰ্দিক পাণ্ডিয়া, শিৱম ডুবে। স্পিন অলৰাউণ্ডাৰ হিচাপে আছে ৰবীন্দ্ৰ জাদেজা, অক্ষৰ পেটেল আৰু স্পিনাৰ হিচাপে আছে কুলদীপ যাদৱ আৰু ইউজি চেহেল। আৰু ফাষ্ট বলাৰ হিচাপে আছে জসপ্ৰীত বুমৰাহ, মহম্মদ সিৰাজ আৰু অৰ্শদীপ সিং। আৰু ৰিজাৰ্ভ প্লেয়াৰ হিচাপে আছে শুভমান গিল, ৰিংকু সিং আৰু আভেশ খান আৰু খলিল আহমেদ। এতিয়া চাওঁ আহক দলত কোনে কোনে স্থান পালে আৰু কোনে কোনে পোৱা নাই। প্ৰথমৰে পৰাই ৰোহিত শৰ্মা আৰু যশস্বী জয়সৱালৰে অপেনিং কৰাৰ সম্ভাৱনা বেছি আছে, যিহেতু কিছু সংবাদ মাধ্যমত ইতিমধ্যে কথা উঠিছে যে বিৰাট কোহলি হয়তো ৰোহিত শৰ্মাৰ লগত অপেনিং কৰিব পাৰে, কিন্তু যশস্বী জয়সৱালকে অপেনিঙত দেখাৰ সম্ভাৱনা বেছি আছে। আৰু 3 নম্বৰ স্থানত বিৰাট কোহলি নিশ্চয়কৈ খেলিব আৰু 4 নম্বৰত সূৰ্যকুমাৰ যাদৱে থাকিব। 5 নম্বৰ স্থানত হয়তো উইকেট কিপাৰ বেটাৰ হিচাপে ঋষভ পন্তৰ বেছি চান্স থাকিব, যিহেতু সঞ্জু চেমছনো IPLত ভাল ফৰ্ম দেখুৱাই দলত কামবেক কৰিছে যদিও 1 নম্বৰ উইকেট কিপাৰ বেটাৰ হিচাপে প্ৰথম চইচ ঋষভ পন্তেই হ'ব। আৰু ফাষ্ট বলিং অলৰাউণ্ডাৰ চাব গ'লে শিৱম ডুবেতকৈ হাৰ্দিক পাণ্ডিয়াই আগুৱাই থাকিব। হাৰ্দিক পাণ্ডিয়াক দলৰ পৰা বাহিৰ কৰাটো যেন টিম মেনেজমেণ্টৰ কাৰণে সেয়া কঠিন কাম হ'ব, যিহেতু হাৰ্দিক পাণ্ডিয়া ভাইচ কেপ্টেইন হয়। স্পিন অলৰাউণ্ডাৰ হিচাপে ৰবীন্দ্ৰ জাদেজাৰ খেলাৰ সম্ভাৱনা বেছি আছে অক্ষৰ পেটেলতকৈ আগত। আৰু ভাৰতীয় দলে হয়তো চাবলগীয়া বিষয় হ'ব যে যিহেতু ৱেষ্ট ইণ্ডিজ আৰু USA-ত ফ্লেট উইকেট দেখা নাযাব, সাধাৰণতে স্পিন ফ্ৰেণ্ডলি তথা টাৰ্ণিং উইকেট দেখা যাব আৰু সেই ঠাইত ভাৰতীয় দলে 3জনকৈ স্পিনাৰ খেলাৰ সম্ভাৱনাই বেছি থাকিব। আৰু যদি হয় 3জনকৈ স্পিনাৰ খেলাই ভাৰতীয় দলে, তেনেহ'লে হয়তো কুলদীপ যাদৱ আৰু যুজবেন্দ্ৰ চেহেলে আগুৱাই থাকিব দুয়ো মিলি ৰবীন্দ্ৰ জাদেজাৰ লগত। আৰু ফাষ্ট বলাৰ হিচাপে জসপ্ৰীত বুমৰাহ আৰু মহম্মদ সিৰাজেই ফাৰ্ষ্ট ছেকেণ্ড চইচ হ'ব। সকলো ক্ৰিকেট ফেন্সৰ সেয়া প্ৰশ্ন হ'ব পাৰে যে ৰোহিত শৰ্মাৰ লগত শুভমান গিলে কিয় অপেনিঙত নাই। হয়তো এয়া যশস্বী জয়সৱালেও ভাল ফৰ্মত আছে আৰু শুভমান গিলেও ভাল ফৰ্মত আছে, কিন্তু এয়া নিৰ্বাচক মণ্ডলীৰ কথা হ'ল যে জয়সৱাল আৰু শুভমান গিলৰ মাজত যিকোনো এজনেই খেলিব। সেইকাৰণে হয়তো অহাদ আৰু বাওহাৰ টিম কমিউনিকেশ্যনৰ কাৰণে হয়তো শুভমান গিলে দলত স্থান পোৱা নাই। আৰু যদিহে কোনো এজন খেলুৱৈ আঘাতপ্ৰাপ্ত হয়, তেনেহ'লে হয়তো নিশ্চয়কৈ শুভমান গিল বা ৰিংকু সিঙৰ মাজত যিকোনো এজনেই দললৈ উঠি অহাৰ চান্স আছে। আৰু ৰিংকু সিঙো কিয় চান্স পোৱা নাই সেয়াও এক প্ৰশ্ন। ৰিংকু সিঙে যিকেইটা T20 ইণ্টাৰনেশ্যনেলত চান্স দিয়া হৈছিল, বিগত এটা বছৰত ভাল পাৰফৰ্মেঞ্চ কৰিছিল। ষ্ট্ৰাইক ৰেটৰ ফালেই হওক বা এভাৰেজৰ ফালেই হওক, ৰিংকু সিঙে ভাল ফৰ্ম দেখুৱাইছিল। আৰু কোনোবা যদিহে কয় যে ৰিংকু সিঙে হয়তো IPL ছিজনত ভাল ফৰ্ম দেখুওৱা নাই, যাৰ কাৰণে দলৰ পৰা বহিষ্কাৰ কৰা হৈছে, সেয়া মহম্মদ সিৰাজৰ ক্ষেত্ৰতো একেই হয়। মহম্মদ সিৰাজো IPLত ভাল ফৰ্ম দেখুৱাব পৰা নাই, কিন্তু টিম মেনেজমেণ্টে মহম্মদ সিৰাজৰ ওপৰত সম্পূৰ্ণ ভৰসা ৰাখিছে। আৰু সিৰাজ এনে এজন খেলুৱৈ যিকোনো মুহূৰ্ততে ফৰ্মলৈ আহিব পাৰে। আৰু ঠিক ৰিংকু সিঙকো টিম মেনেজমেণ্টে ৰাখিলেহেঁতেন, কিন্তু টিম মেনেজমেণ্টে হয়তো বিচাৰিছে যে ৰিংকু সিঙৰ ঠাইত এজন অলৰাউণ্ডাৰ হিচাপে শুভম ডুবেক ৰাখিছে। আৰু যদিহে শুভম ডুবেক দললৈ ৰখা হয়, সেয়া হয়তো হাৰ্দিক পাণ্ডিয়াৰ ৰিপ্লেচমেণ্ট হিচাপেও শিৱম ডুবে হ'ব পাৰে। আৰু বলিং ডেটো বিচাৰিব পাৰে যে এজন বেটাৰ হিচাপে খেলুৱালেও দলৰ প্ৰয়োজন অনুসৰি 2টা বা 1টা অভাৰ পাৰ কৰি দিব পাৰিব শিৱম ডুবে। সেয়া হয়তো নিৰ্বাচক মণ্ডলীৰ চিন্তা থাকিব পাৰে। যদিহে ইয়াতে প্লেইং 11 বনাব খোজে, তেনেহ'লে হয়তো ৰোহিত শৰ্মা আৰু যশস্বী জয়সৱালে অপেনিং হিচাপে থাকিব। বিৰাট কোহলি আৰু সূৰ্যকুমাৰ যাদৱে 3 নম্বৰ আৰু 4 নম্বৰ স্থানত থাকিব। আৰু 5 নম্বৰত ঋষভ পন্তৰ থকাৰ সম্ভাৱনা বেছি আছে আৰু 6 নম্বৰত হাৰ্দিক পাণ্ডিয়াই থাকিব। 7 নম্বৰ স্থানত যিহেতু স্পিন অলৰাউণ্ডাৰ হিচাপে ৰবীন্দ্ৰ জাদেজাই খেলিব। আৰু 8 নম্বৰ স্থানত আন এজন অলৰাউণ্ডাৰ লাগিছিল যদিও ইয়াতে একেবাৰে এটা দলত ৰবীন্দ্ৰ জাদেজা আৰু অক্ষৰ পেটেলক খেলোৱাৰ সম্ভাৱনা অতিকৈ কম থাকিব। আৰু সেয়েহে 8 নম্বৰ স্থানত হয়তো কুলদীপ যাদৱে দেখা যাব পাৰে। আৰু 9 নম্বৰত বুমৰাহ, 10 নম্বৰত সিৰাজ আৰু 11 নম্বৰত যুজবেন্দ্ৰ চাহাল। এনেকুৱাই হ'ব পাৰে ভাৰতীয় দলৰ প্লেইং 11। যদিহে
কোনো খেলুৱৈ আঘাতপ্ৰাপ্ত নহয়, হয়তো সেয়াই প্ৰথম মেচত প্লেইং 11 হোৱাৰ সম্ভাৱনা বেছি থাকিব। আৰু USA আৰু ৱেষ্ট ইণ্ডিজৰ পিচ সাধাৰণতে টাৰ্ণিং উইকেট দেখা যাব, ফ্লেট উইকেট দেখাৰ সম্ভাৱনা অতিকৈ কম থাকিব। আৰু IPLত যিহেতু 200+ বা 250 স্ক'ৰ দেখা গৈছে যদিও T20 ৱৰ্ল্ড কাপত 160 বা 170 ৰানৰ স্ক'ৰো যেন ভাল এটা স্ক'ৰ হোৱাৰ সম্ভাৱনা থাকিব। আৰু 170 বা 180 ৰানৰ লক্ষ্য আগত লৈ জয়লাভ কৰাটো যেন দলৰ কাৰণে কঠিন পৰীক্ষাৰ সন্মুখীন হ'ব লগা হ'ব, কাৰণ ৱেষ্ট ইণ্ডিজৰ পিটছত বল টাৰ্ণিং হোৱা দেখা যাব। আৰু তাৰোপৰি ফাষ্ট বলাৰসকলে যদিহে শ্লোৱাৰ বল বেছিকৈ ব্যৱহাৰ কৰে তেনেহ'লে সফলতা লাভ কৰাৰ সম্ভাৱনা বেছি থাকিব। বাৰু যি কি নহওক, ভাৰতীয় টিম মেনেজমেণ্টে যিহেতু এইকেইজন প্লেয়াৰৰ ওপৰতে ভৰসা দেখুৱাইছে, আমিও তাৰে আশা ৰাখি যাতে এইকেইজন খেলুৱৈয়ে ভাৰতীয় দলক ট্ৰফি জিকুৱাব পাৰে ইয়াৰে কামনা কৰি আজিলৈ ইয়াতে সামৰিলোঁ। ভিডিঅ'খন চাই ভাল পালে লাইক আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।